এক যুগান্তকাৰী পদক্ষেপ আৰু মহিলাসকলৰ অৱদান আমাৰ স্বীকৃতি। এয়া সৰ্বশ্ৰেষ্ঠ পশুপালকৰ বঁটা লাভ কৰা গোলাঘাট জিলাৰ ৰঙামাটিৰ জুনজুন শইকীয়া আৰু জুনজুন শইকীয়াই লাভ কৰিছে 1 লাখ টকাৰ চেক। এটা বিশেষ উদ্যোগ আৰু এহাল দম্পতি আৰু চাওক আমি এটা সদৰ্থক বাতৰি লৈ আহিছোঁ যিহেতু খুমটাৰ যি সমীপৱৰ্তী ৰঙামাটি চেউনি গাঁও আছে ৰঙামাটি চেউনি গাঁও এটা বিশেষ উদ্যোগ এই আজিৰ তাৰিখত ৰাজ্যৰ ভিতৰত এটা বিশেষ চৰ্চা লাভ কৰিছে আৰু আমি সেই বাতৰিটো প্ৰতিদিন আমাৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। পোনে পোনে আমি দেখুৱাম এয়া হৈছে ৰঙামাটি চেউনি গাঁৱত অৱস্থিত জুনজুন শইকীয়া আৰু প্ৰাঞ্জল শইকীয়া নামৰ দম্পতীয়ে এই যি চাওক লেয়াৰ ফাৰ্মৰ কৰা হৈছে ইয়াতে প্ৰায় 20 সহস্ৰাধিক এনেদৰে এইখিনি আছে আৰু ইয়াতে যি কণী উৎপাদন কৰা হয় আৰু এইসমূহৰ জৰিয়তে নিজেও তৰি আনকো তৰাৰ বাট দেখুৱাইছে আৰু এই ইতিমধ্যে যি পশুপালন বিভাগ ৰাজ্য পশুপালন বিভাগৰ পৰা বিশেষ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই যি সদৰ্থক বাতৰিটো আমি প্ৰতিদিন আমাৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ আৰু আমি কিছু কথা পাতিবলৈ যত্ন কৰিম যিহেতু তেখেতসকল আমাৰ সৈতে আছে। বাইদেউ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকৰ এইখন ফাৰ্মখন কেতিয়াৰ পৰা কৈছিলে আৰু ইয়াত কি কৰা হৈ আছে? ফাৰ্মখন আমি 2023 আমি ফেব্ৰুৱাৰীত আৰম্ভ কৰিছিলোঁ ন কনষ্ট্ৰাকশ্যন আৰু আমাৰ ইয়াত 6বিলাক সোমাইছিলে মাৰ্চৰ 1 তাৰিখে আৰু এতিয়া বৰ্তমান আমাৰ ইয়াত অকল কণী পৰা মুৰ্গী আছে। এতিয়া এইখিনি অকণ মেচিয়ৰো হৈছে আৰু এতিয়া সিহঁতি কণী পাৰি আছে আৰু জুলাইৰ পৰা জুনৰ পৰা পাৰিছে জুনৰ পৰা এতিয়া পাৰি আছে আৰু কণী। কিমান আছে লেয়াৰ আমাৰ এনেই 20,000 আছে। হয়, কেনেদৰে কি কৰা হয় এইখিনি যিখিনি উৎপাদন আপোনাৰ কেনেদৰে কৰা হয়? এই উৎপাদনখিনি আমি মাৰ্কেটত দিওঁ আৰু এইখিনি প্ৰয়োজন আমাৰ নিজৰ গোলাঘাটতো যায়, ডিব্ৰুগড়, তিনিচুকীয়া, টিয়ক, যোৰহাট আৰু এইফালে বোকাখাটৰ ফালেও যায়, মৰিয়নি যায়, ককচাঙো যায়, এনেকৈ এতিয়া লাহে লাহে বিভিন্ন জেগালৈ প্ৰসাৰ হৈছে। এই যি উৎপাদন প্ৰক্ৰিয়াটো কেনেদৰে হয়? পোৱালিৰ পৰা আনিব লাগে নে? হয়, পোৱালিৰ পৰা আনিব লাগে। একদম এদিনীয়া পোৱালিৰ পৰা আহে এদিনীয়া পোৱালিৰ পৰা আহি সিহঁতক 4 মাহ দিন সিহঁতৰ প্ৰতিপালন কৰাৰ পাছৰ পৰা আৰু সিহঁতি কণী পাৰিব আৰম্ভ কৰে আৰু এতিয়া বৰ্তমান চলি আছে সিহঁতৰ কণী পৰা প্ৰক্ৰিয়া। কিমান আছে আপোনাৰ ইয়াত 20,000 আছে। দৈনিক কিমানকৈ কণী? দৈনিক আমাৰ 18-17 এনেকুৱামান হয়, অকণমান ঠাণ্ডাও হৈছে যে সেইকাৰণে 18-17 হাজাৰমান আহে। আপুনি এতিয়া বিশেষ স্বীকৃতিও লাভ কৰিবলৈ সক্ষম হৈছে পশুপালন বিভাগত, কি স্বীকৃতি পাইছে? তেওঁলোকৰ ফালৰ পৰা মই ডিষ্ট্ৰিক্ট ৱাইজো এটা মানে তেখেতসকলে ডিষ্ট্ৰিক্ট ৱাইজো মই পাইছোঁ আৰু ষ্টেট ৱাইজো তেখেতসকলে দিছে। তাৰোপৰি মই একেলগে 3টাই পাইছোঁ, এটা বুথ ৱাইজো দিছিলে। কেনেকুৱা লাগিছে সেই সন্মানটো পাই? বহুত মানে ভাল লাগিছে, যিটো নেকি মই ভবাই নাছিলোঁ ইমান সোনকালেও আৰু এনেকৈ ধৰক এটা উৎসাহজনিত মোৰ আৰু কাম কৰি যাবলৈ মন যোৱা এটা বিশেষ মানে মনটো মানে ভাল লাগিছে আৰু কি ক'ম মানে ভাষা নাই মই সেইধৰণে নভবাকৈ ধৰক এটা ইমান ধুনীয়া স্বীকৃতি পাইছোঁ, ভাল লাগিলে আৰু। বাইদেউ চিন্তাটো কেনেদৰে মনলৈ আহিছিলে এই ফাৰ্মখনৰ কথাটো? ধৰক তেতিয়া আমি লকডাউনৰ সময়ত আমি তেতিয়া ধৰক মেক্সিমাম মানুহৰে কামবিলাক মানে আমি বিশেষকৈ মোৰ হাজবেণ্ডো ব্যৱসায়ে হয়, মোৰ ফেমিলিটো ব্যৱসায় আৰু সকলো ধৰক অলপ ৰখি যোৱা নিচিনা হৈছিলে। আমি সেইটো সময়তে চিন্তা চৰ্চা কৰিছিলোঁ কিটো টাইপত আমি কামখিনি কৰিম আৰু তেনেকৈ ভাবিলোঁ মোৰ ধৰক এইখিনি য'ত মানে ফাৰ্মখন খুলিলোঁ তাতে ধৰক অকণমানকৈ মোৰ অকণ বাগানো আছিলে, ভাবিলোঁ যে আমি তাৰ ঠাইত এইটো খুলিলে ভাল হ'ব নেকি। আৰু এজন মানে ধৰক মোৰে শুভাকাংক্ষীকে হয়, তেখেত আছিলে, তেখেতেও মোক মানে অলপমান আইডিয়া দিলে। দিয়াৰ পাছতে আমি তেনেকৈ ভাবি চিন্তি থাকোঁতে সেইটো সময়তো চৰকাৰৰ ফালৰ পৰা ৰাণীত এটা মানে ট্ৰেইনিং হৈছিলে আমাৰ লাইফ ষ্টক। ইয়াৰ ভিতৰতে আমি তাতে ধৰক আমি মুৰ্গীৰ ওপৰত লৈছিলোঁ, মোৰ আৰু মোৰ হাজবেণ্ডে 4 দিনীয়া এটা আমি প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছিলোঁ। কেনেকুৱা লাগে এই কামসমূহৰ লগত জড়িত? বহুত ভাল লাগে, যিটো আমি মনে ভাল পাওঁ। আমি দুইজনে অনবৰতে ইয়াতে লাগি থাকোঁ আৰু লগতে মোৰ ডাঙৰ ল'ৰাটোও আছিলে, সি বৰ্তমান এতিয়া নাই। সিও ধৰক সেইটো সময়তে মোৰ ডাঙৰটো ইঞ্জিনিয়াৰিং পাছ কৰি আহি পেলাই ক'ভিডৰ সময়তে আছিলে, থকাৰ পাছতে সিও আমাক এই কামটোত বহুত সহায় কৰিলে, মানে আপোনালোকে স্বাৱলম্বিতা এটা নিদৰ্শন আগবঢ়াইছে। হয়, স্বাৱলম্বী হোৱা নিচিনাই হৈছে আৰু ধৰক আমাৰ লগতে এতিয়া বহুত
বহুতখিনি কৰ্মচাৰী জড়িত হৈ আছে। কিমান কৰ্মচাৰী? তেওঁলোকৰ আমাৰ 10জনমান আছে কৰ্মচাৰী। ধৰক পোৱালি অনাৰ সময়ত বহুতে লাগে, এতিয়া বৰ্তমান অতি ডাঙৰ ইমান 10জন মানে আছে আৰু তেওঁলোকৰো সেইধৰণে পৰিয়ালখিনি চলি আছে আৰু। যদি আমি উপাৰ্জনৰ কথাটো চাবলৈ যাওঁ, কিমান উপাৰ্জন হয় আৰু কেনেদৰে? উপাৰ্জনটো এতিয়া মানে ধৰক সকলোখিনি চলি থাকিব পাৰে। হয় সুন্দৰকৈ চলি থাকিব পাৰে। হয়, গতিকে আপোনাকো অভিনন্দন জনাইছোঁ। আমি পুনৰ দেখুৱাম, এয়া হৈছে যি পৰিৱেশটো খুব সুন্দৰ পৰিৱেশ, আৰু আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। কেনেকুৱা লাগে এই যি আপোনালোকৰ ফাৰ্মখন যে আছে, এইখন কেইখন ফাৰ্ম, আপোনাৰ ফাৰ্মখন কিমান ডাঙৰ হৈ আছে এতিয়া আৰু কেনেদৰে চলি আছে? নমস্কাৰ, আপোনালোকক আমাৰ এই জননী আপোনাৰ মুৰ্গী কণী পৰা ফাৰ্মলৈ আপোনালোক স্বাগত জনাইছোঁ। আমি মানে ইয়াত এতিয়া বৰ্তমান 20,000 লেয়াৰ আছে, আৰু সেই 20,000ৰ পৰা আমি প্ৰায় এতিয়া 18 আৰু অলপ ফ্লাকচুৱেট হয়, এতিয়া ঠাণ্ডাৰ অলপ প্ৰভাৱ পৰিছে, এই তেনেকুৱা 18,500 মান কণী পাই আছোঁ এতিয়া আমি। আৰু এইখিনি মাৰ্কেটত গৈ আছে, আৰু মাৰ্কেটত আমি ভাল ৰেছপন্স পাইছোঁ, আৰু গুণগত মানটো খুব উন্নত আমাৰ কণী। মোৰ বুলিয়ে নহয়, যিখিনি আমাৰ এতিয়া লোকেলি যিবিলাক ফাৰ্ম গঢ়ি উঠিছে তেওঁলোকৰ গুণগত মান, কাৰণ বাহিৰৰ কণীটো ইয়াত মাৰ্কেটত মানে জনসাধাৰণে পাওঁতে প্ৰায় 45 পৰা 50 দিন লাগে। তাৰ মানে কণীৰ হেৰিটো নাথাকেইগৈ। গতিকে গুণগত মানদণ্ডটো একদম বেয়া। দ্বিতীয় কথা, উচিত বজাৰ মূল্য পাইছেনে এইখিনি? পাইছোঁ, আৰু আমি বেছি বজাৰ মূল্য ৰখা নাই, যাতে জনসাধাৰণে কিনিব পৰা এটা ৰেট মানে ৰাখিছোঁ। আৰু আপোনালোক যদি এই ফাৰ্মখনৰ পৰা উপাৰ্জন কেনেধৰণৰ হয়? উপাৰ্জন ধৰক, ইয়াৰ মেইন কথাটো হ'ল কি, ফিডটো আমি নিজে বনাইছিলোঁ, অলপ টেকনিকেল প্ৰব্লেমৰ কাৰণে এতিয়া বন্ধ কৰি পেলাই আমি কিনা ফিড খুৱাইছোঁ, আৰু খুব ভাল কোম্পানী গডৰেজৰ তেওঁলোকৰ হেৰিটো ভাল, সেইটো খুৱাই আছোঁ। আৰু সেই ফিডতে প্ৰায় 75% পৰা 80% খৰচা হয়, কিন্তু নিজৰ ফিড মিল থাকিলে তাত ধৰক অলপ হেৰিটো কম হয়, তেতিয়া সেইখিনি টকাৰে মই আৰু ধৰক মাৰ্কেটত ৰাইজক মই অলপ কমত দিব পাৰোঁ। আপোনাৰ এইখিনি ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কিবা কৰিবলগীয়া আছে বুলি ভাবেনে? এনেকুৱা উদ্যোগখিনি বহুত আছে। মইতো এইটোৱে ক'ম যে সৰু গোট খুলি এনেকুৱা যদি আমাৰ ল'ৰা মানে যিখিনি যুৱচামক মানে আগবঢ়াই দিয়ে যে 1000 বাৰ্ড খোলা, 500 খোলা, এনেকৈ যদি কৰি দিয়ে, মইতো ধুনীয়াকৈ পৰিয়ালটো চলি যাব মানে, আৰু অসমৰ অৰ্থনীতিলৈ এটা ডাঙৰ অৱদান হ'ব। যেনেকৈ এসময়ত চাহ বাগানে কৰিছিলে, চাহ বাগানৰ এতিয়াতো গোটেই মাৰ্কেট ছিষ্টেমটো বেলেগলৈ গুচি গ'ল। কিন্তু এইটো কৰিলে কি হ'ব, যিহেতু চাহিদাটো ডাইৰেক্ট মানুহৰ লগতে আছে, গতিকে মানুহৰ ওচৰত ডাইৰেক্ট পাবগৈ। আপোনালোকে এটা বিশেষ বঁটা পাবলৈ সক্ষম হৈছে ইতিমধ্যে। সেইটো এই ৰিচেণ্টলি আপোনাৰ হেৰিয়াত আপোনাৰ অসম গভৰ্ণমেণ্টৰ খানাপাৰাত এটা আমি বঁটা পাইছিলোঁ, আছাম লাইফ ষ্টক পল্ট্ৰিৰ হেৰিৰ পৰা। 3টা হেৰিত পালোঁ আমি। প্ৰথম ষ্টেটৰ পৰা ডিষ্ট্ৰিক্টৰ পৰা চিলেক্ট হ'লোঁ, তাৰপাছত আমি ষ্টেটৰ মানে বেষ্ট পল্ট্ৰি হ'লোঁ আমি। কি আহ্বান জনাব নৱপ্ৰজন্মক যে এনেদৰে নিজক যদি স্বাৱলম্বী হ'ব পাৰে এনেধৰণৰ কাম? মইতো কওঁ, এইটো ব্ৰইলাৰ ইণ্টিগ্ৰেটেড, মানে যিবিলাক যে কোম্পেনীয়ে আহি পেলাই এটা কিবা এটা নাম চাম মুনাফা দি পেলাই বোলে যে গোটেই মুনাফাটো কোম্পেনীয়ে খাই আছে, সেইটো নকৰি পেলাই এনেকুৱা যদি সৰু 200-300 মুৰ্গী যদি পালন কৰি পেলাই উৎপাদনটো আৰম্ভ কৰে, মই ভাবিছোঁ তাতকৈ বেছি ভাল হ'ব নেকি। সেইক্ষেত্রে মই ভাবিছোঁ যে মানে যুৱচামক, মই উঠি অহা যুৱচামক এইটোৱে কওঁ, এনেকুৱা সৰু গোটৰ পৰা আপুনি তেওঁলোকে আৰম্ভ কৰকচোন। চাওক, এনেদৰে তেওঁলোকে বাৰ্তা দিব বিচাৰিছে, আৰু এনেদৰে ক'ব লাগিব যি ৰঙামাটি চেউনি গাঁৱৰ এহাল দম্পতীয়ে এনেদৰে কামৰ নিদৰ্শন দেখুৱাইছে, নিজেও উজলি আনকো উজলাৰ বাট দেখুৱাইছে, আৰু এনেদৰে ক'ব লাগিব যি ৰঙামাটি চেউনি গাঁৱৰ এই শইকীয়া দম্পতীৰ জৰিয়তে ইতিমধ্যে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ জৰিয়তে জনাবলৈ যত্ন কৰিলোঁ এটা সদৰ্থক বাতৰি।